যোৱা এছএছএলসি এক্সামৰ গ্ৰুপ C2 বাকি আছিল ভিডিও দিবলৈ এটো তোমালোকে চোৱা মই ইয়াৰ 45 টা এমসিকিউ মই কাৰেক্ট কৰি দিছো ৰাউন্ড কৰি দিছো তো তোমালোকে চাই লবা গ্ৰুপবোৰ ইয়াতে মই এনেকুৱাকে দেখাই যাম তোমালোকে চাই যাবা একৰ তোমালোকৰ অপচন B2 শুদ্ধ তাৰ পিছত তোমালোকে চোৱা দুয়ৰটো তোমালোকে চোৱা দুয়ৰ অপচন ইয়াতে এটো ভিডিওত মই সেট 4টাৰে অপচনবোৰ দি দিম ডাইৰেক্ট লিখি কেনে আগতে যেনেকৈ দি দিছিলো 1 পৰা 45 নম্বৰ লিখি কেনে দি দিম তোমালোকে সহজতে চাই ল'ব পাৰিবা বেলেগ গ্ৰুপ যাৰ আছে ইয়াতে চোৱা দুয়ৰ অপচন D2 শুদ্ধ 3 নম্বৰটো চোৱা আৰু কোৱেশ্চন পেপাৰখন হাতত লাগে এখন বহি নিচিনা ইমান পেজ আহেনে প্ৰশ্নত বহুত টাফকে আহিছে প্ৰশ্নখন এতিয়া D2 শুদ্ধ 3 4 নম্বৰটো চাই যোৱা অলপ হাৰ্ড আহিছে 4 নম্বৰৰ A2 শুদ্ধ 5 নম্বৰটো চোৱা 5 তোমালোকৰ C2 আহিছে 6 নম্বৰটো চোৱা 6ৰ A2 শুদ্ধ 7 নম্বৰটো চোৱা 7ৰ তোমালোকৰ B2 শুদ্ধ 8 নম্বৰৰ 8ৰ তোমালোকৰ D2 শুদ্ধ 9 নম্বৰটো চোৱা 9ৰ অপচন তোমালোকৰ D2 শুদ্ধ এটা প্ৰশ্ন দুখন পেজ হৈ গল 10 নম্বৰটো চোৱা 10ৰ B2 শুদ্ধ 11 নম্বৰৰ অপচন তোমালোকে চোৱা 11 নম্বৰৰ D2 শুদ্ধ 12 নম্বৰটো চোৱা 12ৰ তোমালোকৰ B2 শুদ্ধ 13 নম্বৰৰ তোমালোকৰ চোৱা D2 শুদ্ধ 14 নম্বৰটো চোৱা 14 নম্বৰৰ অপচন D2 শুদ্ধ 15 নম্বৰ কোৱেশ্চন চোৱা 15 নম্বৰৰ B2 শুদ্ধ 16 নম্বৰটো চোৱা 16 নম্বৰৰ তোমালোকৰ B2 শুদ্ধ 17 নম্বৰৰ প্ৰশ্ন তোমালোকে চোৱা A2 শুদ্ধ 18 নম্বৰটো চোৱা 18 নম্বৰৰ তোমালোকৰ অপচন কিটা চাই যোৱা কাৰেক্ট অপচনটো মই ৰাউন্ড কৰি দিছো অপচন তোমালোকৰ A2 শুদ্ধ 19 নম্বৰৰ তোমালোকৰ B2 শুদ্ধ 20 নম্বৰটো চোৱা 20ৰ অপচন B2 শুদ্ধ 21 নম্বৰ চোৱা 21ৰ অপচন 21ৰ তোমাৰ D2 শুদ্ধ 22ৰটো তোমালোকে চোৱা 22ৰ C2 শুদ্ধ 22ৰ C2 তোমালোকে 23ৰ চোৱা 23ৰ D2 শুদ্ধ আৰু তোমালোকৰ 24ৰ চোৱা 24 নম্বৰটো 24ৰ তোমালোকৰ A2 শুদ্ধ 25 নম্বৰটো চোৱা 25ৰ C2 শুদ্ধ 26টো চোৱা 26ৰ B2 শুদ্ধ 27 নম্বৰটো চোৱা 27ৰ A2 শুদ্ধ 28 নম্বৰটো চোৱা 28ৰ B2 শুদ্ধ 29 নম্বৰটো চোৱা 29 নম্বৰৰ 29ৰ তোমাৰ B2 শুদ্ধ 30 নম্বৰটো চোৱা 30 নম্বৰৰ 30ৰ তোমাৰ D2 শুদ্ধ 31 নম্বৰটো চোৱা 31 নম্বৰৰ 31ৰ তোমালোকৰ D2 শুদ্ধ 32 নম্বৰটো চোৱা 32 নম্বৰৰ D2 শুদ্ধ 33 নম্বৰটো চোৱা 33ৰ তোমালোকৰ C2 শুদ্ধ 34 নম্বৰটো চোৱা 34ৰ তোমালোকৰ অপচন D2 শুদ্ধ 35 নম্বৰটো চোৱা 35ৰ তোমালোকৰ অপচন B2 শুদ্ধ 36 নম্বৰটো চোৱা 36ৰ অপচন A2 শুদ্ধ 37 নম্বৰটো চোৱা 37 নম্বৰৰ অপচন D2 শুদ্ধ 38 নম্বৰটো চোৱা 38 নম্বৰৰ B2 শুদ্ধ 39 নম্বৰটো চোৱা 39 নম্বৰৰ তোমালোকৰ A2 শুদ্ধ
40 নম্বৰটো চোৱা 40ৰ তোমালোকৰ 40ৰ বিটো শুদ্ধ 41 নম্বৰটো তোমালোকে চোৱা 41 নম্বৰৰ 41ৰ তোমালোকৰ ডিটো শুদ্ধ 42 নম্বৰটো চোৱা 42ৰ তোমালোকৰ বিটো শুদ্ধ 43 নম্বৰটো চোৱা 43 নম্বৰৰ অপচন এটো শুদ্ধ 44 নম্বৰটো চোৱা 44 নম্বৰৰ তোমালোকৰ চোৱা অপচন তোমালোকৰ ডিটো শুদ্ধ 45 নম্বৰটো লাষ্ট 45 নম্বৰটো চোৱা তোমালোকে 45 নম্বৰৰ অপচন এটো শুদ্ধ কোৱেশ্চন কিটা বহুত টাফ আছিল মানে ইমান পেজত প্ৰশ্নকাকতখন আহিব ভাবাও নাছিলো মো সোশ্যাল সায়েন্সৰ প্ৰশ্নকাকত বহুত টাফ হ'ল গোটেই কিটা এক্সামতকে তো তোমালোকে চাই লোৱা কাৰ কেইটা এমসিকিউ শুদ্ধ হৈছে জনাবা আৰু তোমালোকক মই বাকি গ্ৰুপৰ হেৰিবোৰ মই 45টা তোমালোকক লিখি দি আছো তো তোমালোকে চাই লবা যাৰ যি গ্ৰুপ পৰিছিল এইটো ভিডিঅ পৰা গোটেইখিনি পাই যাবা এৰ তোমালোকে অপচনবোৰ চাই লোৱা ইয়া মই শৰ্ট ফৰ্মত লিখি দিছো তো তোমালোকৰ কোৱেশ্চনবোৰ লগত মিলাই চাব পাৰা এয়া আছিল 45টা এমসিকিউৰ কাৰেক্ট অপচন তো মই নাম্বাৰবোৰ দি দিছো তোমালোকে ইয়াতে চাই লবা 45 লৈকে মই লিখি দিছো ইয়াৰ গ্ৰুপ বি টো চাই লোৱা এতিয়া গ্ৰুপ বি তোমালোকে চাই লোৱা অপচন কোনবোৰ কাৰ কিমানটা কাৰেক্ট হৈছে তোমালোকে জনাবা মই শৰ্ট ফৰ্মত দি দিছো আৰু প্ৰশ্নকাকতখন বহুত টাফ আছিল তো নিশ্চয় তোমালোকে মোক কমেন্টত জনাবা কোনে কোনে কিমান মাৰ্ক লিখিলা ইয়াত চাই লোৱা তোমালোকে গ্ৰুপ সি 45টা এমসিকিউ আৰু গ্ৰুপ ডি টো তোমালোকে চাই লোৱা ইয়াতে 45টা এমসিকিউ কৰি দিয়া হৈছে তে এখিনি আছিল এইটো ভিডিঅ তো তোমালোকে চাই লবা